নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত দাদা কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় এটা ননু মহন্ত বা বাঁহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে কটি লাট দি থাকে বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ যিবিলাক আপোনাৰ চেলা চামুণ্ড মিঠাতেল দিব বোলে মানে ইমান বছৰে থু দি মাৰিলে অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব মুখ্যমন্ত্ৰী মোৰ লগত আছে ২৬ত বিয়া ২৬ এণ্ডিঙত বিয়া পাতিম যে এমাহ হৈ গ'ল আমি জুবিনদাৰ ন্যায় পোৱা নাই সকলোৱে মাত মাতি আছোঁ মোৰ লগত বৰ্তমান উপস্থিত আছে বীৰ লাচিত থানা অসমৰ কেইবাজনো সতীৰ্থ লগতে উপস্থিত আছে বিকাশ অসম বৰ্তমান সময়ত ফেচবুকত একদম হাহাকাৰ সৃষ্টি কৰি থকা এজন বিশেষ ব্যক্তি যিজন ব্যক্তিয়ে এটা চিঞৰ মাৰ ভাইহঁত বুলি ক'লে ৫০,০০০ মান কমেণ্ট আহে আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় কৰে বিকাশ অসমক ৩,৪০,০০,০০০ মানুহৰ মাজত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশ অসমৰ নামটো যে তেখেতে মনত ৰাখিছে ল'বলৈ যে বাধ্য হৈছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাগে ক'ৰবাত নহয় ক'ৰবাত ভাল কামেই কৰিছোঁ চাগে যিটো কাৰণত তেওঁলোকে এনেকুৱা ধৰণৰ নাম ল'বৰ কাৰণে আমাৰ কামৰ ফচলৰ যোগেদি তেওঁলোকে নাম ল'বৰ কাৰণে বাধ্য হৈছে কিন্তু তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে কেতিয়াবা নাপালেও নাই তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে আজি ভালদৰে যদি আপুনি ভালকৈ চায় নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত নাগালেণ্ডত এটা কুকুৰৰ দামেই হ'ল ৬,০০০ টকা বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া গম পাইছেনে নাগালেণ্ডৰ কুকুৰা আমাৰ ইয়াতকৈ বেছি মূল্য ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত মানুহ বিক্ৰী হৈছে মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে জুবিন দাই যদি ন্যায় নাপায় ন্যায় নামৰ শব্দটো অভিধানৰ পৰা সংবিধানৰ পৰা উলিয়াই দিয়ক আঁতৰাই দিয়ক বিগত দিনত এনেকুৱা বেয়া ইতিহাস আছে যে অভিনীলৰ ক্ষেত্ৰত আমি দেখিছোঁ নাপালোঁ জোনমণি ৰাভাৰ ক্ষেত্ৰত CBI অহাৰ পিছত আমি ন্যায় নাপালোঁ তাত আমাৰ গোটেইবিলাক বিষয়ে সন্দেহ আৱৰ্তত আছিলে আমি জংকাৰ ক্ষেত্ৰত ন্যায় নাপালোঁ এতিয়া এওঁলোকক যে আমি যদি কওঁ যে শ্যাম কানু শেখৰ গোস্বামী বা সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে ৰাইজৰ মাজত এৰি দিয়ক হয় আপোনালোকে জামিন দি দিয়ক তেতিয়াহ'লে আমি ৰাইজে মিলি ভাগ কৰি কামখিনি কৰি পেলাম নহ'লে আপোনালোকে এনকাউণ্টাৰ কৰক তেতিয়া এনকাউণ্টাৰ কৰক বুলি ক'লে তেওঁলোকৰ আকৌ যিবিলাক মুখপাত্ৰ থাকে টকশ্ব'ৰ তেওঁলোকে তেতিয়া কয় আইনৰ দোহাই পিনে কথা কয় এইজনে অসাংবিধানিক কথা কৈছে বিকাশ অসমে আপোনাৰ ন্যায় বিৰুদ্ধে গৈ পিনে কথা কৈছে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে তেতিয়া মই তেওঁলোকক সুধিব বিচাৰোঁ যে বিগত এই ১.৫ বছৰত যে মোৰ দেন আপোনাৰ ৫টাতকৈ যে ভুৱা এনকাউণ্টাৰ হ'ল DGP GP সিং আৰু ভাস্কৰজী মহন্তক আপোনাৰ DGP কালত তেতিয়া কোনখন সংবিধান BNS IPC বা CRPC আধাৰত তেওঁলোকক মুক্তভাৱে হওক বা তেওঁলোকক লুকাই চুকুৰি হওক এনকাউণ্টাৰ কৰা হৈছিলে একেখন আইন এতিয়া এই মুহূৰ্তত ক'ত গ'ল জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হাত থবক বহিৰাগত একাংশ ব্যক্তিয়ে হওক বা অসমৰ দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে বহুতে ভাবিছে যে এতিয়া যে ইমানকৈ মাত মাতি আছে সকলোৱে ভাবিছে যে চৰকাৰৰ এগেইনষ্টত মাত মাতি আছে বিজেপি চৰকাৰৰ এগেইনষ্টত বিকাশ অসমে মাত মাতি আছে কি ক'ব সেইখিনি ১৫০০ টকীয়া ভক্ত এই মানে মাথাত কোনো চিন্তা শক্তি নথকা মাথাত মামৰে ধৰাখিনিয়ে কৰি আছে মই মুখ্যমন্ত্ৰী এগেইনষ্টত বিজেপি এগেইনষ্টত এইটো মোৰ খুব নহয় মই বিজেপিকো ভোট মাৰি পাইছোঁ মানে প্ৰাৰ্থীজনক গুৰুত্ব দিওঁ পাৰ্টিক গুৰুত্ব নিদিওঁ মোৰ কেম্পেইনটো হ'ল নট এগেইনষ্ট অফ বিজেপি নট এগেইনষ্ট অফ গভৰ্ণমেণ্ট নট এগেইনষ্ট অফ মুখ্যমন্ত্ৰী মোৰ কেম্পেইনটো হ'ল যে মুখ্যমন্ত্ৰী শাসনৰ কালত দক্ষ যোগ্য সুযোগ্য ব্যক্তিজন বুলি কোৱা ব্যক্তিজনৰ ৰাজনৈতিক জীৱনৰ কালত জুবিন গাৰ্গ ডাঙৰীয়া কেনেকৈ মৃত্যু হ'ল প্ৰকৃত সত্য পৰিয়াল শুভাকাংক্ষী অসমবাসীয়ে জানিব লাগিব আৰু ন্যায় পাব লাগিব মোৰ সেইটোক লৈহে ফাইট মই যে কিছুমানে যে কৈ আছে ২০২৬ত এনেকৈ ফটো বনাই দিছে অখিল গগৈক আপুনি মুখ্যমন্ত্ৰী বিচাৰেনে মাজতে দিছে লুইনক বিচাৰেনে বা দিছে গৌৰৱক বিচাৰেনে হিমন্ত বিশ্ব বিচাৰে অপশ্যন দিছে মই এই চেপ্টাৰবিলাকো ইয়াত আলোচনা কৰাটো বিচৰা নাই সেইটো হ'ল ওৱান কাইণ্ড অফ ডাইভাৰ্চন সিদিনা মই যেতিয়া সেই কটি চেলেকা ১৫০০ টকীয়া ভক্তবিলাকে মোৰ পাছত লাগিছিলে এতিয়া ৰবিতা পাছত লাগি আছে আৰু মই লাহে লাহে গম পাইছোঁ যে গৰিমা বৌকো এতিয়া হেনো তেওঁলোকে টাৰ্গেট কৰিব কাৰণ সিহঁতৰ যিটো মানে IT চেলৰ টীম সেই টীমত মোৰ মানুহ এতিয়া ভৰাই দিছোঁ মই গোটেই ইনফৰ্মেশ্যনবিলাক পাই থাকোঁ আৰু কথাটো এনেকুৱা ধৰণৰ তেওঁলোকে এই জুবিন অনুৰাগী প্ৰকৃত অনুৰাগী যিখিনিয়ে ১ মাহৰ আগতে দাদাৰ বেয়া খবৰটোৰ পৰা লাগি আছে তেওঁলোকে এইখিনি ক্ষেত্ৰত মই সাহস আৰু উদ্দীপনা দি আহিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে
মই দেখিবলৈ পাইছোঁ যে এই আপোনাৰ জুবিনদাৰ 4 লাখ কিবা যিটো হেছটেগ আছিলে তাক 1 মিলিয়নৰ পৰা 3 মিলিয়নলৈ অনালৈকে গোটেইখিনি উঠি পৰি লাগিছে আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা টাৰ্গেট কৰিছোঁ যে অসমৰ যিকোনো হেছটেগ ক্ৰছ কৰিলে নৰ্থ ইষ্টৰ যিকোনো হেছটেগ ক্ৰছ কৰোঁ অৱস্থা ইতিমধ্যে ক্ৰছ কৰিছে আমি বিচাৰিছোঁ যে ভাৰতৰ সকলোতকৈ বেছিকৈ থকা হ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 13 মিলিয়ন হেছটেগটো ক্ৰছ কৰিব লাগিব আৰু ছ'চিয়েল প্লেটফৰ্মৰ যিখন যুদ্ধ এই যুদ্ধখনত আমি বিচাৰিছোঁ নিৰন্তৰে চলি থাকিব আৰু এই যুদ্ধ ন্যায়ৰ যুদ্ধ হয় আৰু এই যুদ্ধ মোৰ দেউতাৰ ক্ষেত্ৰত যদি হয় মাৰ ক্ষেত্ৰত যদি হয় আহি থকা দিনত যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা গৌৰৱ গগৈ অখিল গগৈ বা লুইনজ্যোতি গগৈ যাৰ ক্ষেত্ৰত হ'লেও এই যুদ্ধখন আমি ন্যায় প্ৰাপ্তিৰ কাৰণে যুদ্ধ কৰিমেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা মোৰ ফালৰ পৰা এজন সৰু মানুহ আপুনি মোৰ নামটো সেইদিনাখনি লৈছে ভাললৈ লৈছে নে কাললৈ লৈছে মই নাজানিম এইটো পিছতে গম পাম কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ আপোনাৰ লগত যিখিনি এডভাইজাৰ আছে তেওঁলোকৰ মানে মাথা ব্ৰেইনটো মানে পাব্লিকৰ ইম'চনৰ ৱেভৰ লগত চলা নাই দুদিনৰ আগত কৈ দিলে মই জুবিন আমিও জুবিন ঠিক আছে মই মানি লৈছোঁ আপুনি জুবিন বা আমিও জুবিন বুলি কৈছে অ'কে তেওঁলোকে টেগলাইন এটা দিছে মানি লৈছোঁ দাদাৰ ভালৰ কাৰণে কৈছে কিন্তু দাদাৰ ভাগৰ আদৰ্শখিনি ক'ত বিজেপিয়ে গান গাব নোৱাৰিব পাৰে কিন্তু বিজেপিয়ে দাদাৰ প্ৰথম আদৰ্শ আছিলে গছ কটা নাছিলে দাদা ঢুকুৱা এসপ্তাহ ভিতৰতে গছ কাটি দিলে আপোনাৰ দীঘলী পুখুৰী দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় দাদাই কেতিয়াও কোনো কাৰণত কেব বা কাৰ মানা নাছিলে কিন্তু এওঁলোকে দেখোন কেব আৰু কাৰ দেখোন বুকুচাত লৈ লৈছে দাদাই কেতিয়াও কোনো কাৰণত এই সহজ সৰল দুখীয়া মানুহখিনিক মানে ইগন'ৰ কৰা নাছিলে কিন্তু অসমত এতিয়া সহজ সৰল মানুহক কোনো ইয়াত গুৰুত্ব নাই বহিৰাগত ব্যক্তি কেৱল আগ্ৰাসন আদানী আম্বানী ইয়াত কেৱল অপশাসন আৰু ইয়াত তেওঁলোকে কেৱল অসমখন ক্ষীয়তী গাই নিচিনাকৈ এজনী জাৰ্চি গাই নিচিনাকৈ গাখীৰ খীৰাই আছে ইয়াৰ পৰা গাখীৰ লৈ গৈ আছে এফালে এই গৰুজনীক যে আপোনাৰ ঠিক আছে আমাৰ ইয়াৰ পৰা তুমি গাখীৰ নিচাম ক'বলগীয়া একো নাই কিন্তু গৰুজনীকতো এটলিষ্ট তোমালোকে ঘাঁহ কেইডালমান দিয়া এওঁলোকে কি কৈছে এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব এই নুনু মহন্ত বাঁহী মহন্ত সিদ্ধাৰ্থ শেখৰক এওঁলোকক ইমান ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণটো কি মই বিচাৰিছিলোঁ যে এওঁলোকক একদম চিধা চিধিকৈ বাহিৰলৈ আনিব লাগে দৰকাৰ হ'লে এনেকৈ শ্বুট কৰি দিব লাগে এনকাউণ্টাৰ কৰি দিব লাগে দৰকাৰ হ'লে চৰকাৰে কৰি দিব লাগে আমি কোৱা নাই কোনে কৰিলে নাজানো পাব্লিকৰ সন্মুখত ঠুকি দিব লাগে কথা শ্বৰ্ট হ'ব লাগে আৰু মানে আজিকালি ইমান লাম্বা একো বস্তু কোনেও ভাল নাপায় শ্বৰ্ট কৰিব লাগে আৰু চৰকাৰখন তেতিয়া বিগত দিনত একেটা ঘটনা ঘটিছে এতিয়া হৈ যাব ৰাতি ফুৱাবলৈ নিব লাগে নহ'লে আৰু এটা কাম কৰিব পাৰে সেইটো প্ৰপ'জেলটো মই প্ৰথম দিছিলোঁ এই গোটেই 6টা 7টা অপৰাধীৰ নামত এটা দাম ব্ৰঞ্জ বা লোহাৰ এটা ষ্টেচু বনাব লাগে ধুনীয়াকৈ একদম মূৰ্তি বনাব লাগে কাণত ধৰি পিনে আঁঠুকাই থাকিব এখন উদ্যান বনাই দিব লাগে মানে শ্যাম কানু সিদ্ধাৰ্থ কুলাংগা উদ্যান নাম দিব লাগে বাহিৰৰ ফৰেনাৰ্ছবিলাক আহিব ইয়াতে ফুৰিবলৈ আহিব তাৰপৰা চেণ্ডেল খুলি সেই একদম চেণ্ডেলে সিহঁতক চাটপ দিব প্ৰজন্ম সেই সিহঁতক মানুহে মাৰিব আৰু প্ৰজন্ম জুবিন গাৰ্গ কি আছে সকলোৱে আলোচনা কৰিব সকলোকে সৰ্বত্ৰে এটাই অনুৰোধ থাকিব ইয়াত নন পলিটিকেল এজেণ্ডা ৰাখক কংগ্ৰেছ বিজেপি সকলোকে মই এটাই কথা ক'ম যে আপোনালোকে নিজৰ কংগ্ৰেছ বিজেপি AJP ৰাজ্য দলৰ পোচাকযোৰ খুলি থৈ আহক দল সংগঠন আছু AJYCP বিল আছিথেনা অসম আটাছু বা অসমীয়া যুৱ মঞ্চ যিয়ে নহওক লাগিলে সকলোৱে নিজৰ পোচাকযোৰ আমি বাহিৰত খুলি আমি সৰ্বত্ৰে এটাই চিঞৰ যে জুবিন দাক ন্যায় লাগে কাৰণ জুবিন দাৰ নিচিনা মানুহে যদি ন্যায় নাপায় আহি থকা দিনত পীযুষ হাজৰিকা যদি নাইকিয়া হৈ গুচি যায় হিমন্ত বিশ্ব শৰ্মা যদি নাইকিয়া হৈ যায় অখিল লুইনো যদি নাইকিয়া হৈ গুচি যায় শৃংখল অন্তপাণী ফুকন যদি বা সমুজ্জ্বল দাস যদি নাইকিয়া হৈ গুচি যায় বা বসন্ত গগৈ যদি নাইকিয়া হৈ গুচি যায় তেতিয়াহ'লে মানে আমি একো কোনো কাৰণত মাত মাতিব নোৱাৰিম কাৰণ অসমে কেতিয়া কোনো কাৰণত ন্যায় শব্দটো ব্যৱহাৰ কৰিব পৰাই নাই আৰু কথাটো এটাই হয় আপুনি চাবচোন জাকে যে মানুহবিলাক ওলাই আহিছে এইটো ন্যায়ৰ কাৰণে কেম্পেইনিং নে এইটো ইলেকশ্যনৰ কাৰণে কেম্পেইনিং আৰু এনেকৈ কথাবিলাক এনেকুৱাকৈ কয় যেন এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়ৰ কাৰণে কথাবিলাক তাৰ লগত মানে প্ৰাসংগিক হ'ব লাগে এতিয়াতো এখন কোনো নিৰ্বাচনৰ বৈতৰণী সভা নহয় ইয়াৰ কংগ্ৰেছ বিজেপি কথা কেনেকৈ আহিলে ইয়াত হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে এখনো ধৰ্মীয় কিবা আলোচনা নহয় গতিকে ইয়াত হ'ব লাগে অনলি ফ'কাছ হ'ব লাগে জুবিন গাৰ্গ অনলি ফ'কাছ হ'ব লাগে ন্যায় যি জুবিন গাৰ্গে জীৱিত কালত অসম আৰু অসমীয়াৰ কাৰণে ইমানখিনি কাম কৰি থৈ গ'ল চাওক 38,000 গান 40টা লেংগুৱেজ পাহৰি যাওক আপুনি জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ কাৰণে বহুত কিবা কৰি থৈ গ'ল যিটো কাৰণতে সুশান্ত সিং ৰাজপুতৰ নিচিনা ব্যক্তিও স্থান নাপালে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ শিল্পীৰ ভিতৰত দ্বিতীয় স্থান ৱৰ্ল্ডৰ 4ৰ্থ স্থান তেওঁ মৃত্যু গতিকে যিজন ব্যক্তিয়ে একেদিনে হামিং কিং অফ ৱৰ্ল্ড নট ইণ্ডিয়া নট এছিয়া ৱৰ্ল্ড আৰু যিজন ব্যক্তিৰ নামেৰে নামাকৰণ হৈ গুচি গ'ল গুগলত এই লেকটো ছিংগাপুৰৰ সেইজন ব্যক্তিয়ে জীৱিত কালত দিলে মৃত্যু কালৰ পিছতো মৃত্যু হোৱাৰ পাছতো দি থৈ গৈছে গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যিজন ব্যক্তিৰ মৃত্যুৰ সময়ত 20-25 লাখ মানুহ গোট খাইছে যাৰ মৃত্যুৰ চাঙিখন ধৰিবৰ কাৰণে হাজাৰ মানুহ আগবাঢ়ি আহিছে য'ত আমি ঘৰৰ কাষত কোনোবা মানুহ মৰিলে মৰিহালিলে গ'লে ঘৰত আহি গা ধুওঁ তেনে ক্ষেত্ৰত আমি শুনাপাত আমি গৈ দিনে ৰাতি থাকোঁ গা চা ধোৱা কোনো কথা নাথাকে য'ত সৰ্বধৰ্মীয় আলোচনা হৈছে য'ত সৰ্বধৰ্মীয় আলাপ আলোচনা আছে হিন্দু মুছলমান সকলো ধৰ্মীয় মানুহে আহি পিনে তাত কোনোবাই আপোনাৰ ধৰি লৈছোঁ তেওঁলোকৰ নিজৰ ষ্টাইলত দাদাৰ আত্মা চিৰশান্তিৰ কাৰণে
প্ৰাৰ্থনা কৰিছে ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজ দিছে সেই জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ক্ষেত্ৰত আকৌ আমি কি কৰিছোঁ হিন্দু মুছলমান আমি কি কৰিছোঁ ৰাজনীতি দাদাই নিজে কৈছিলে পলিটিক্স নকৰিবা বন্ধু মই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানুহ মৰণশীল আপুনি মৰিব ময়ো মৰিম সকলো মৰিব আমিতো ইমৰ্টেল নহয় গতিকে মৃত্যুৰ পাছত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়া আত্মাক লগ পাই যাতে ক'বগৈ পাৰে মই পৰজনমক বিশ্বাস কৰোঁ যে কাৰণ ইয়াত স্পেচিয়েল এটা শব্দ লুকাই আছে কাৰণ দাদাৰ অলৌকিকতাৰ পৰা জানিব পাৰি যে তেখেত নৰ্মেল নাছিলে যাতে ক'বগৈ পাৰে যে জুবিন মই একো নহ'লেও মোৰ জীৱন্ত কালত যে যিমান পাপ কৰিলোঁ যিমান মই মানুহৰ ওপৰত মই হিটলাৰী শাসন চলালেও কিন্তু মই তোক হ'লে কিন্তু ন্যায় দি থৈছোঁ যাতে সেই কথাটো যাতে স্পষ্টভাৱে ক'বগৈ পাৰে সেইটো মই বিচাৰিছোঁ আৰু দাদা সেইটোৱে বিচাৰি আছোঁ এটা 100% আৰু চাওঁ দাদা নামেদি এই সোণাপুৰ জেগাডোখৰতে সৰ্বধৰ্মী এটা প্ৰাৰ্থনা ঘৰ হ'ব লাগে দাদা নামেদি তাত এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা ষ্টুডিঅ' হ'ব লাগে যাতে দুখীয়া নিচিনা আৰু কোনোবা জুবিন জন্ম হ'ব পাৰে আৰু দাদা নামেৰে তাতে এটা মানে জুবিন গাৰ্গ নাইট এভৰি ইয়েৰ হ'ব লাগে ইণ্টাৰনেশ্যনেলি আৰু বিচাৰোঁ যিমানবিলাক 3 ষ্টাৰ আৰু 5 ষ্টাৰ হোটেল আছে অসমত সন্মুখত এটা প্ৰতিমূৰ্তি প্ৰত্যেকজন আপোনাৰ মালিকে বনাব লাগে যাতে তাত আহি পেলাই যাতে মানুহে জানিব আৰু দাদা নামৰ এখন ইউনিভাৰ্চিটি হ'ব লাগে এখন ইণ্টাৰনেশ্যনেল বৰ্ষাপাৰা নিচিনা খেল ষ্টেডিয়াম হ'ব লাগে মানে আমি বিচাৰোঁ দাদাক আমি জীয়াই ৰাখিব পাৰিম জুবিন গাৰ্গৰ মৃত্যু নাই হোৱা জুবিন গাৰ্গৰ খালী সৃষ্টিখিনিহে ক'ৰবাত নহয় ক'ৰবাত ফুল ষ্টপ হৈছে মানে 38,000 পৰা আৰু এটা গান দাদাৰ মুখেদি নহ'ব আৰু 40টা লেংগুৱেজৰ জেগাত 41টা লেংগুৱেজ দাদা যোগেদি আৰু এটা গান নহ'ব কিন্তু দাদাই যে দুখীয়া নিচিনা মানুহক যে সহায় কৰিছিলে দাদাই যে বিপদত পোৱা মানুহৰ ওচৰলৈ যে তেওঁ আহিছিলে যে দাদা যে সন্মুখত যে মানুহে চাকৰি পাবৰ কাৰণে যে ৰৈ আছিলে এইখিনি কাম এতিয়া আমি কৰিম দাদাক আমি জীয়াই ৰাখিম আমি কৰিব লাগিব আৰে চাওক প্ৰাণহীন দেহাটো আত্মাৰ জন্ম আছে মৃত্যু নাই আত্মাটো ক'ৰবাত নহয় ক'ৰবাতো থিতাপি লৈছেগৈ গতিকে জুবিন গাৰ্গ ডাঙৰীয়া আদৰ্শখিনি আমি লৈ জীয়াই থাকিম খেলা খতম ইয়াত আকৌ কংগ্ৰেছ বিজেপি ক'বলৈ কি আছে মই যদি কিবা কাৰণে ধৰি লৈছোঁ বোলে আজি বোলে মুছলমানে এগেইনষ্ট কৰিলোঁ তেতিয়া কোনোবা ক'ব মই বিজেপি এতিয়া মই জুবিন দাৰ কাৰণে ন্যায় বিচাৰিছোঁ কোনোবাই কৈছে ই হেনো বোলে গৌৰৱ গগৈৰ লগত কথা পাতিছে বোলে গৌৰৱ গগৈৰ বোলে বিকাশ অসমে অলৰেডি বহিলেই মইতো কালি শুনা পাইছোঁ টিকেট ফাইনেল দিছপুৰৰ পৰা বোলে গৌৰৱ গগৈৰ লগত বোলে কংগ্ৰেছৰ লগত বহি পেলাই আলোচনা কৰে দিছপুৰৰ পৰা বোলে টিকেট ফাইনেল আৰে মই যদি ৰাজনৈতিক কথা বতৰা যদি ভাবিলোহেঁতেন মই কাৰোবাৰ চাগে ভৰি মানে পৰি দিলোঁহেঁতেন চাগে বাকীবিলাকে পোৱা নিচিনা এনেকুৱা ধৰণৰ কথা আগতে ওলাইছিল যেতিয়া ইনোভাখন লৈছিলে ইনোভাখন লোৱাৰ সময়ত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই পইচা দিয়া বুলি কৈছিলে ইনোভা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে কটি লাট দি থাকে হিমন্ত বিশ্ব শৰ্মা মই ধৰি থাকোঁ এৰি নিদিওঁতো গম পাই নহয় এতিয়াকে মোক এইটো বেম্পুটো দি পেলাই জেললৈ পঠিয়াই আৰু এনেকুৱা হ'ল যেন গোটেই অসমত প্ৰথম ইনোভা লোৱা মানুহজন বিকাশ অসম তেনেকুৱা হ'ল কথা যেন এই 1500 টকীয়া ভক্তবিলাকে যেন মোৰ ভাগৰ EMIহে মাৰিবহি সেইটো বেয়া লাগে জানেনে 1500 টকা বুলি 3 মাহ 4 মাহ দৰমহা পোৱা নাছিলে এতিয়া মোৰ এই কথাটো মানে এতিয়া মোক সমালোচনা কৰিবৰ কাৰণে এতিয়া আপুনি পেণ্ডিং থকা প্ৰত্যেক 3 মাহৰ দৰমহা দি দিছে এতিয়া 4,500 5,000কৈ পাইছে এতিয়া সিহঁতৰ এতিয়া চেলাৰীটো কণ্টিনিউ হ'ব খালি মোক এতিয়া মানে মোৰ পাছত লাগি থাকিব লাগিব এটা কথা আপোনালোকে নাভাবিব যে কাৰোবাক ডমিনেট কৰি বহুদিন ৰাজত্ব কৰিব পাৰিম বুলি ডমিনেট নৰ্মেল পাব্লিকক কেতিয়াও কৰিব নোৱাৰে ঠিক আছে আপোনালোকে এটা ছিষ্টেমত যাওক আমি ন্যায় বিচাৰিছোঁ নৰ্মেল পাব্লিকে ন্যায় বিচাৰিছে জাষ্ট ন্যায়টো আপোনালোকে দি দেখুৱাওক আৰু সেইদিনাখন বাক্সাত যাওঁতে এটা কথা গম পালোঁ যে বাক্সাত কিবা খবৰ ল'বলৈ গৈছিলে যিজন ল'ৰাক গুলিয়াইছিল খবৰ ল'ব যাওঁতে পুলিচে ধৰা বুলি মই গম পাইছিলোঁ ফেচবুকত লিখিছিল বাক্সাত তামাম কাহিনী আমি গ'লোঁ তালৈ যাওঁতে বাক্সাত মানে জেগাই জেগাই মোৰ 150-200 ল'ৰা ৰৈ আছে চাহ তাহ খাইছোঁ মই ঘপককৈ মানে এজন মানুহ চকুৱে পৰি গম পালোঁ এজন SB মানুহ মানে মই কৈছোঁ দাদা এইফালে হওক বোলো আপুনি SB মানুহ হয় নহয় তাৰপৰা তেখেতে চুচুক চামাক কৰিছে কৈছে হয় বোলে তাৰপৰা কেনেকৈ গম পালে সুধিছে মই কৈছোঁ মই আপোনালোকক বোলো মই চকু চাই গম পাওঁ যে আপোনালোকে কি ধান্দাত বহি আছে সেইদিনাখনি দীপক মেধি ঘৰত খবৰ লৈ আহিলোঁ মই বাকীকেইজনৰ ঘৰত খবৰ ল'ম বুলি ভাবিছিলোঁ বা আপোনাৰ কি কয় এইমছত ভৰ্তি হৈছে তাত খবৰ ল'ম বুলি ভাবিলোঁ জাষ্ট খবৰলৈ ওলাই আহোঁতে পুলিচৰ 4 গাড়ী 5 গাড়ী উইথ ডাঙৰ পুলিচ অফিচ আহি পেলাই মোক মানে আমাৰ গাড়ীখন আমাৰ ইন'ভাখন মানে তেওঁলোকৰ কি কয় বলেৰ'খনে এনেকৈ অভাৰটেক কৰি ৰাখি দিলে তাৰপৰা মোৰ লগত আকাশ আছিলে বিপিন দা আছিলে আৰু হেৰি আছিলে বিক্ৰম আছিলে সিহঁতে মোক নামি যাবলৈ দিয়া নাই যে দাদা মোৰ লগত যাব মানে মোৰ লগত যিকেইজন মানুহ যায় সেইকেইজনো মানে কেতিয়া কোনো কাৰণত মোক এনেকুৱা চিটুৱেশ্যনত অকলে এৰি নিদিয়ে বিপিন দাই গৈ পেলাই নিজে বহিব বিচাৰিছে সেইখন তেওঁলোকৰ যিখন আপোনাৰ পেট্ৰলিং গাড়ী যে মই বিকাশৰ লগত ময়ো যাম বোলে সিহঁতে নিদিয়ে না বিকাশ অকলে যাব তুলি মিলি লৈ আহিলে মই কৈছোঁ আপোনালোকে ফুৰাব লাগে কাক আৰু ফুৰাই আছে কাক ধৰিব লাগে কাক আৰু ধৰিছে কাক মই যদি জেল দিয়া যদি বুলি জেল দি দিবি কিন্তু ইয়াতে দিব লাগিব বাক্সাত দিব লাগিব তেতিয়া বাক্সাত তাত থাকি মই দুদিন আগত কৈছোঁ যদি বাক্সাত যদি জেল দিয়ে মোকতো গুৱাহাটী প্ৰত্যেকখন থানাতে গোচৰ আছে তেতিয়া বাক্সাত দিলে এটা কাম কৰিম তেতিয়া 200 ছডাল হাতি 600 ছডাল কৰি দিম বুলি দি দিলোঁ পুলিচে সেই বস্তুটো চাই আছে তাৰপৰা সিহঁতে ভাবিছিলে চাগে পুলিচখিনিয়ে মই তাত গৈ কিবা মানে উল্টা পুল্টা বা চিঞৰ বাখৰ প্ৰতিবাদ কৰিম মই সেইটো কাৰণে যোৱা নাছিলোঁ আমি গৈছিলোঁ যে সেই পৰিয়ালটো মানে কষ্টত ভুগি থকা যাৰ বুকুত গুলি মানে সোমাই গৈছে
প্ৰতিবাদত তেওঁলোকক খবৰ ল'বলৈ গৈছিলোঁ তাৰপৰা তেওঁলোকে আনি ৰাখিলে মই লগ পালোঁ জি ডি শৰ্মাক লগ পালোঁ গীতাৰ্থদেৱ শৰ্মা যিয়ে লাঠি চাৰ্জ কৰিছিলে বুলি কৈছে মই তেওঁক সুধিলোঁ কথা পাতিলোঁ তেওঁ শেষত ক'লে যে লাঠি চাৰ্জটো মই প্ৰথমে কোৱা নাছিলোঁ কিন্তু প্ৰথমতে গাড়ী আহোঁতে তোমালোকে দেখিছিলা চাগে গাড়ীত শিলগুটি মাৰিছিলে চিটুৱেশ্যনটো বহুত বেছি বেয়া হ'ল মই তেওঁক কৈছোঁ আপুনি বেয়া কাম কৰিছে তেওঁলোকে কৈছে আমি ৰুল এবাইড বাই ৰুল গিভেন বাই দ্য গভৰ্ণমেণ্টৰ ছিষ্টেম বুলি কৈছে তেওঁলোকে বুজাইছে মই কৈছোঁ যে তেওঁলোকে কৈছে আমিও অসমীয়া আমি কিন্তু মানে হল ঠেকত পৰিছোঁ সেইটো সময়তে তেতিয়া আহি পালেহি আপোনাৰ এছ পি উজ্জ্বল প্ৰতিম বৰুৱা একদম মাই দিয়ে মানুহ দেই মই এজন মানুহক বহুত ভাল লাগিলে তাকে মই ভাবিছোঁ চাগে একদম এছ পি আহিছে চাগে ছিংগাম টাইমত আহিব একদম ধাই কিবা কিবি ক'ব চাগে মই ৰেডি আছোঁ যি ক'ব তাক প্ৰত্যেকটো উত্তৰ দিম আৰু মই ভয় কৰিব মানে বেলেগ এটা মোচনত ময়ো আছোঁ মানে তেওঁ মোক দেখি পিনে মোৰ নিজৰে বেয়া লাগিলে মানে তেওঁ পোনে আহি পিনে চৰি বিকাশ ফৰ দ্য ডিচিশ্যন বুলি কৈছে বেয়া নাপাবা এইটো আমাৰ অৰ্ডাৰ আছিলে 144 লাগি আছে চ' তোমাৰ পৰা আমাৰ অলপমান চকু আছে কাৰণে এনেকৈ হৈ গ'ল তাৰ কথা চথা অলপমান ভিতৰৰ কথা পাতিলোঁ তেওঁৰ লগত আলাপ আলোচনা হ'ল তাৰপৰা তেওঁ মানে শেষত মানে আমাক গোটেই 20-25টা লগ ভাত পানী একদম পিএছ ধাবাত ভাত পানী খুৱাই পঠিয়াইছে মানে আমি নাখাওঁ বুলি কৈছিলোঁ আমি প্ৰথমতে নাখাওঁ কিয় খাম মানে তাই দাদাই ক'লে তুমি এতিয়া বিকাশ বা মই এছ পি বুলি নাভাবিবা নিজৰ দাদা বুলি ভাবা যে তুমি ভাত খাই যাব লাগিব গোটেই দিনটো ইয়াতে থাকিলে মোৰ এইটো পাপ হ'ব খুৱাই মেলি পঠিয়ালে তাৰপৰা তাৰপাছত আহি পালোঁ তেতিয়া আকৌ মানে সেই এছ পিৰ লগত দিয়া ফটোখনতো কোনোবাই লিখিছে যে ই ছাব্বিছত টিকেট ল'ব সেইকাৰণে এছ পিৰ লগত ভাল এছ পি টিকেট দিব দিয়া মানে য'তে হ'লেও তাতে আহে মানে খালি ৰাজনীতিটো আহে আগত জমনি কালিয়ে চেনেলযোৰ পিন্ধি পিনে NB নিউজৰ আমাৰ ভাৰ্গৱ দুৱা তাত মানে এটা পডকাষ্ট দিবলৈ গৈছিলোঁ এতিয়া সি মানে আজি ফটোখন মাৰি দিলে যে সহজ সৰল ব্যক্তিত্ব এজন ব্যক্তি বিকাশ অসম চেণ্ডেল পিন্ধি আহিলে মই আছিল চেণ্ডেলত মই কমফৰ্ট ফিল কৰোঁ আজি কোনোবাই একদম আকৌ লিখিবলৈ আৰম্ভ কৰি দিছে কোনোবাই এই বিপিন দা কাজিয়া কৰি আছে মানুহগৰাকীৰ নাম কি কাকতি তাৰপিছত কৈছে বোলে হেৰি বোলে কি কয় ই বোলে চেণ্ডেল পিন্ধি অখিল গগৈ নিচিনাকৈ ই বোলে হেৰি হ'বগৈ আহি থকা দিনা বোলে MLA হ'ব তাত 2-3খন অৰ্কিড ফাৰ্ম হ'ব তাৰপিছত ই বোলে হেৰি হ'ব এইটো কি কয় বোলে ধান্দা কৰিছে তেতিয়া মই কৈছোঁ তেতিয়াহ'লে মোকো তহঁতি বোলে ৰঙা বেগ এটা দি দে ৰঙা বেগটো পিঠিতে লৈ ল'ম তেতিয়া অখিল গগৈ নিচিনা একদম একজেক্ট হৈ যাব তেনেকৈ যদি চেণ্ডেল পিন্ধিলে যদি MLA হয় তেতিয়া আমি ইয়াত 3-4জন MLA আছোঁ এফালেও চেণ্ডেল এটা কি কমেণ্ট কৰিছে গম পাইছে নাই মই বোলে চেণ্ডেল পিন্ধাতকৈ বোলে জোতা পিন্ধা লিডাৰক বেছিকৈ বিশ্বাস কৰোঁ কাৰণ চেণ্ডেল পিন্ধা মানুহ গৈ পিনে বোলে অখিল গগৈ হৈছে তেতিয়া যদি আপুনি জোতা পিন্ধি আহে তেতিয়া ক'ব ইমান টকা ক'ত পাইছে নকওঁ জোতা পিন্ধিবৰ কাৰণে মই এইটো নাকাটিব আকৌ মই লেংটা পেংটা হৈ ঘূৰি পেলাই ভাল পাব নেকি চাগে তেনে নাই নাকাটো এইটো পূৰা ভিডিঅ' এইটো পূৰা হিচাপে যাব এতিয়া এনেকুৱা হৈছে কালি আমি নাটকখন দেখিলোঁ যে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আচৰিত লগা নাই নে ঘটনাটো প্ৰথমবাৰৰ কাৰণে দেখা নাই নে পৃথিৱীত এনেকুৱা এটা ঘটনা এইটো মানে আপোনাক মই হাঁহি ৰাখিব নাই প্ৰশ্নটো সুধিলে যে কি নিজক আপুনি চাবচোন কি পাগল বাৰু হা সিহঁতি পাগল লাগে তাৰমানে সিহঁতি পাগল আমি পাগলহে টেগলাইনহে দিব লাগিছিলে আৰু ৰাস্তাৰ যদি পাগলে কোনোবা কাৰণে কিবা কাৰণত যদি এই নিউজটো কিবা কাৰণত চাইছে সি ভাবিব আমি দেখোন অলপ ভালে আছোঁ নাই এটা কথা এই হেৰিয়ৰ বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ যিবিলাক আপোনাৰ চেলা চামুণ্ডৰ সেইটো অকণমান ভাবি পাইছেনে নাই একচুৱেলি কি কৰি আছে পৃথিৱীত ক'তো এনেকুৱা ইতিহাস নাই যে দলে চৰকাৰ এগেইনষ্টত মানে প্ৰতিবাদ কৰা চৰকাৰ জাষ্টিছ বিচাৰি প্ৰতিবাদ কৰা তেতিয়াহ'লে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল বা এইফালে হ'ল গণতন্ত্ৰ চতুৰ্থ স্তম্ভ তেতিয়াহ'লে ন্যায়পালিকাৰ ওপৰত সিহঁতৰ মানে হেৰি একো বিশ্বাস নাই বিশ্বাস থকাহেঁতেনতো কেতিয়া কোনো কাৰণে এইখিনি নহ'ল নিজৰ ওপৰতে বিশ্বাস নাই আৰু নেতৃত্বত আছে আকৌ যিজন ব্যক্তি সেইজন ব্যক্তিৰ ফটোখন দেখিলে মানুহে কি কয় যে এইটো বলদ এইটো গৰু এইটো অলগদ্ধ এই বলদটো ক'ৰ পৰা আহিলে বান্ধি ধৰ ছাৰে কৈ থৈ গৈছে ন বিগত ব্যক্তি বহুকেইজন ব্যক্তি তেনেকৈ কৈ থৈ গৈছে গৰু বুলি বলদ বুলি আৰু নেতৃত্বত বাপৰে বা বেলেগ কথা হৈ থাকে আৰু সঁচা কথাটোতো ওলাই গ'ল এজন বৃদ্ধ মানুহক যেতিয়া সুধিলে তেওঁতো ক'লে মিটিং বুলি লৈ মিটিং বুলি লৈ আহিছে সেইখিনি প্ৰকৃত জুবিন অনুৰাগীবিলাককো মানে বেলেগ এটা মানে আভুৱা ভুৱাই লৈ গুচি আহিছে এইখন মানে তামাম মানে এতিয়া ৰৈ পিনালে আমি চিনেমা চাম বুলি ৰৈ আছোঁ তাৰ আগত তেওঁলোকক কেইখন চিনেমা ৰিলিজ দিব গম পোৱা নাই মই কৈছোঁ অলৰেডি চাব হা যে চিনেমা হলত আপোনালোকে 3 মাহৰ কাৰণে চিনেমা ৰিলিজ নিদিব অকল ৰৈ পিনালে আপোনালোকে চিনেমাখন ৰিলিজ দিব কিন্তু ইহঁতে আনুষ্ঠানিকভাৱে নহয় অনানুষ্ঠানিকভাৱে চিনেমা ৰিলিজ দিয়ে আছে আৰু এনেকুৱা ধৰক তামাম কোনে স্ক্ৰিপ্ট লিখিছে গম নাপাওঁ চিনেমাখন অকল এদিনহে চলে আৰু আজিৰ পৰা নচলে আৰু মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ লগত যিমানখিনি মানুহ আপোনাৰ লিগেল এডভাইজাৰ ইণ্টেলেকচুৱেল এডভাইজাৰ হিচাপে আছে আপোনাৰ সেইকেইজন ব্যক্তি মাথাত চিৰিয়াছলি কৈছোঁ মানে এটা ফ্লপ খাইছে এনেই বহি ৰাখিছে আমি জুবিন ফ্লপ আমি থাকিলে অলপ ভালে এডভাইচ দিব পাৰিম মুখ্যমন্ত্ৰী মহোদয়েও এটা কথা মানে মনত ৰখাটো উচিত আপুনি নৰ্মেল পাব্লিকৰ এগেইনষ্টত গৈ আছে এইকেইদিন যি দেখিছোঁ যেতিয়া ৰাইজে উত্থাপন কৰিলে যে এইবাৰ যিহেতু আমাৰ ঘৰৰ মানুহ জুবিন দা মানে আমাৰ সকলোৰে ঘৰৰ এজন মানুহ ঢুকাওঁতে মানুহে কি কৰে এবছৰলৈকে বা 6 মাহলৈকে একো
মানে ফেষ্টিভেল ফূৰ্তি নকৰে, একো নাপাতে ঘৰত। কিন্তু এইবাৰ কি হৈছে, যেতিয়া জুবিন দা ঢুকালে অসমৰ মানুহে কৈছে এইবাৰ আমি ফটকা নুফুটাও বুলি, 90% মানুহে কৈছে ফটকা নুফুটাও বুলি। কিন্তু তেওঁ আহি লাইভত কৈছে কি ফটকা ফুটাওক। তাৰ মাজত আৰু ঘোষণা কৰিলে, আঁচনি ঘোষণা কৰি দিলে, কিবা কিবি আঁচনি, ধেৰ আঁচনি। মানে পলিটিক্সটো সস্তীয়া পলিটিক্স আছে আৰু তৰল পলিটিক্স আছে। পলিটিক্সটো অলপমান ওপৰত হ'ব লাগে। পলিটিক্স হ'ব লাগে ইন ফেভাৰ অফ ডেভেলপমেণ্ট অফ এডুকেশ্যনেল ছিষ্টেম, ইন ফেভাৰ অফ হেল্থ ছিষ্টেম, ইন ফেভাৰ অফ কমিউনিকেশ্যন, সেইবিলাকত হ'ব লাগে। মিঠাতেল দিব বোলে, মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব, ৰাইজে সকাহ পাব অলপ। অসমত এতিয়াও হেক্টৰ মাটি পৰি আছে, দৰকাৰ হ'লে ৰাইজে খেতি কৰিব সৰিয়হৰ, কিন্তু মিঠাতেল নালাগে। আৰু মিঠাতেল যদি দৰকাৰ হৈছে শ্যামকানুক দি দিব, মই ক'বলগীয়া একো নাই। মায়ে যদি আৰু 5 বছৰ মিঠাতেল নোহোৱাকৈ মাৰক, কিন্তু মিঠাতেল দি পেলাই আৰু 10-15 বছৰ মাৰিব নালাগে। একদম সঁচা কথা। এতিয়া মেইন কথাটো হৈছে কি, আমাক ন্যায় লাগে, আমি ন্যায়ৰ হকে সদায় মাত মাতি যাম। সেয়া আপোনালোকে আমাক বেয়া পালেও লাভ নাই, আপোনালোকে যদি আমাক কংগ্ৰেছীও সজায়, আপোনালোকে যদি আমাক কিবা বেলেগ দলৰো সজায়, সেইটো আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমাৰ এটাই উদ্দেশ্য, সেয়া হৈছে জুবিন দাই ন্যায় পাব লাগে। ইমান মাত মাতি আছে, ইমান লাগি আছে, কিন্তু আমি যি দেখোঁ যে যিয়ে বেছি মাত মাতি থাকে, যিয়ে বেছি লাগি থাকে, তেওঁলোকক হয় কিবা ফচাই মেলি জেলত ভৰাই দিয়ে, নহ'লে ক'ৰবাত নি গাড়ীৰে হয়তো খুন্দাই পেলাই তাক চাটাই দি দিয়ে। বিকাশ সময় এনেকুৱা ভয় নাই নেকি, ইমান যে মাত মাতি আছে, জেললৈ যাবলৈ, মৰিবলৈ, মৃত্যুলৈ ভয় নাই নেকি? মুখ্যমন্ত্ৰী মোৰ লগত আছে। আচ্ছা, হিমন্ত বিশ্ব শৰ্মা মোৰ লগত নাই, মুখ্যমন্ত্ৰী মোৰ লগত আছে। মুখ্যমন্ত্ৰী মানে সকলোৱে মুখ্যমন্ত্ৰী। কংগ্ৰেছ বিজেপি অসমৰ 3,40 লাখ মানুহৰ মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰী যে মোৰ লগত আছে। হিমন্ত বিশ্ব শৰ্মা মোৰ লগত নাই। সেইকাৰণে ভয় নকৰোঁ। মাত মাতি যাব সদায়, মাত মাতি যাম। যদি জেললৈ যাবলগীয়া হয়, হেই জেলত গৈছোৱে দেখোন, গৈছোৱে। যদি যাবলগীয়া হয় যাম আকৌ, তেতিয়া বাক্সা দিলে হ'ল, একেলগে যাম। যাব মন আছে, চাওঁ এবাৰ কি হয়। কাৰণ এই জেগাটোত মানে যিমান পইচা থাকিলেও যাব নোৱাৰে। মানে জেল বিগত দিনত জেল খাইছোৱে, আৰু আপোনাৰ 25-26 বাৰমান এৰেষ্ট হৈছে, আৰু মোৰ এগেইনষ্টতো গোটেই চব থানাতে হেৰি আছে, গোচৰ আছে। এইবাৰ যদি মই কিবা কাৰণত যদি দাদাৰ কাৰণে যদি জেল সোমাবলৈ পাওঁ, সেইটো তেতিয়া মই গৌৰৱ কৰিম। মানে গৌৰৱ, ৰাইট, সেইটো আমাৰ মানে লিখা থাকিব হিষ্ট্ৰীত, জীৱনৰ হিষ্ট্ৰীত। কাৰ কাৰণে জেল খাইছোঁ? বিগত দিনত মই SSC কাৰণে জেল খাইছিলোঁ, ষ্টাফ চিলেকশ্যন কমিশ্যন। এইখন চৰকাৰে বহিৰাগত ব্যক্তিক ৰঙা দলিচে পাই দিছে, ভুৱা চাৰ্টিফিকেট, পেন কাৰ্ড, আধাৰ কাৰ্ড, আপোনাৰ OBC কাৰ্ড বনাই পিনে তেওঁলোকে অসমৰ কাৰণে থকা মানে ছাত্ৰ ছাত্ৰীৰ মূৰত মাধৰমা মাৰি অসমৰ কাৰণে ৰিজাৰ্ভ পোষ্টবিলাক তেওঁলোকে চাকৰি এপ্লাই কৰিছে। সেইকাৰণে সিহঁতক একদম লাইন পাতি একদম বিহাৰী বঙালী গোটেই বহিৰাগত মানুহখিনিক আঁঠুকাই পিটিছিলোঁ। এইটো মই মাৰিছিলোঁ, মই কেমেৰা কৈছোঁ, মই মাৰিছিলোঁ। আৰু সেইখিনি বিহাৰী বঙালী আমাৰ অসমৰ বিহাৰী বঙালীখিনি নহয়, সেইখিনি বিহাৰী বঙালী আমাৰ অসমৰ বিহাৰী বঙালীয়ে বেয়া পায়। আমাক ইয়াৰ অসমৰ বিহাৰী বঙালীয়ে কৈছে যে দাদা, সিহঁতে আমাৰ ইয়াত মানুহবিলাকে ধুনীয়া অসমীয়া কয় ন, সিহঁতে আমাৰ অসমীয়া হৈ গৈছে, যে দাদা এইটো ঝা আহিছে, এইটো পাণ্ডে আহিছে, চৰকাৰ আহিছে, দে আহিছে, এইচব মানুহ যদি আহে, আমি অসমৰ মানুহখিনিয়ে অসমৰ বিহাৰী বঙালী যিখিনি মানুহ এতিয়া অসমীয়া হৈ গ'ল, সিহঁতে চাকৰি নাপাব। আমাক সিহঁতে ইনফৰ্ম কৰিলে অসমৰ যিখিনি মানুহ, তাৰপিছত আমি গৈ পেলাই পিটন দিছিলোঁ, তাৰ কাৰণে জেল খালোঁ। দাঁতত যদি তেজ লাগে, কেঁচা মাংস খোৱা বাঘৰ, সি কেতিয়া কোনো কাৰণত মানে ঘাঁহ নাখায়। নিশ্চয়। আৰু শেহতীয়াভাৱে এটা ভাল খবৰো আছে, বিকাশ অসমৰ কোৰ্ট মেৰেজ হৈ গৈছে, মানে বিয়া। এই বিয়াখন কেতিয়া খাব লাগিব? এখন 26 লাষ্টলৈ পাতিব লাগিব। আকৌ বিয়া আগে যদি জেলত সোমাবলগীয়া হৈ যায়, সোমাই দিলে বোলে 2 বছৰৰ কাৰণে, তেতিয়া 26 নহয়। বাপৰে বাপ না, তাই মানে অলপ দিনৰ আগত যে মোক সেই জিন্ধানী শ্যামকানৰ সিদ্ধাৰ্থ অসমলৈ আহিছিলে, তেতিয়া মোক দিছপুৰ পুলিচ আৰু SBA লগ লাগি ACP আছিলে তপন কলিতা আৰু ভাস্কৰ মল্ল পাটোৱাৰী আপোনাৰ OC, তেওঁলোকে মোক এই কলিতা কেফেৰ পৰা তুলি আনিছে। তেতিয়া তাই মানে মোক জুবিন দা ঢুকোৱাৰ আগতে মই কোৰ্ট মেজৰ মানে এপ্লাই কৰিছিলোঁ, ডেট আছিলে 15 তাৰিখে। তাই বিৰাট খঙা, মানে তুমি মানে হেৰি মানে কোৰ্ট মেজৰ আগত আকৌ এতিয়া সোমাবা, আকৌ মই NS লগাই দিলে 6 মাহ 1 বছৰ থাকিব লাগিব, কোৰ্ট মেজ উল্টা পুল্টা হৈ যাব। তাই তেতিয়া অলপমান চিন্তা কৰিছিলে, কিন্তু উপৰজন আছে নহয়, নেদেখাজন আছে। আমি কেতিয়াও কোনো কাৰণত অন্যায় কৰি পোৱা নাই, আমি কেতিয়াও কাৰণত চৰকাৰৰ লগত পলিটিক্স কৰি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ লগতো পলিটিক্স নাই কৰা, লুইণ্ডাৰ লগতো কৰা নাই, গৌৰৱৰ লগতো কৰা নাই, এইফালে অখিল গগৈৰ লগতো কৰা নাই, নকৰোঁ, কেতিয়াও নকৰোঁ। যেতিয়া পলিটিক্স কৰিম, যিদিনাখনি পলিটিক্স কৰিম, সেইদিনাখনি হিমন্ত বিশ্ব শৰ্মা মোৰ ৰুমত সোমাওঁতে মেয়া কামিন চাহ বুলি ক'ব লাগিব। পলিটিক্স ভালকৈ কৰিম, এনেকৈ মানে বটলা পলিটিক্স যিটো কৰোঁ ভালকৈ কৰিম, বটলা পলিটিক্স নকৰোঁ। বিলাসীত অসমতো যোগদান দিয়া মোৰ 5-6 বছৰ হৈছে, একো নহ'লে 6 বছৰ দিনত কি কৈছোঁ, শৃংখল চলিহা, ৰন্তুপানী ফুকন, হৰকুমাৰ গগৈ, নৱদা, হেমন্ত দাই ভালকৈ জানে, বা উৎপল দাই ভালকৈ জানে। ত্যাগ একদম 100% ত্যাগ। গতিকে আমি যি কৰিম 100% কৰিম, একদম টাৰ্গেট অৰিয়েণ্টেড কৰিম। এইভাগে মানে আপোনাক এই এনেকৈ বোকা চিটোৱা, মাজনী আঁচনি, মামনি আঁচনি, তেল আঁচনি, এই সূতা কম্বল, সেইবিলাকক লৈ পেলাই আমি নকৰোঁ। পলিটিক্স কৰিলে ভালকৈ কৰিম, যাতে দেশখন মানে ডেভেলপ হয়। কিন্তু এতিয়া মোৰ ৰিচেণ্টলি পলিটিক্সটো একদম বেয়া লগা হৈছে। মানে পলিটিক্সটো যদি জুবিন দাৰ ন্যায় ক্ষেত্ৰত যদি এটা যদি বাৰ্ধক্য হয়, দেন তেনেকুৱা পলিটিক্স মই ভাল নাপাওঁ। 26ত বিয়া
26 এণ্ডিঙত বিয়া পাতিম। এতিয়া 26ত বিয়া পাতিলে আকৌ ক'ব 26ত ইলেকশ্যন আহিছে, ইলেকশ্যনৰ মাল লৈ পেলাই বিয়া পাতিলে বুলি ক'ব, হা? মামাৰ পৰা পইচা লৈছে বুলি ক'ব বিয়া পাতিবলৈ বিয়া পাতিবলৈ। মানুহক মানে একদম আপুনি হেৰি কৰিব নোৱাৰি, সুখী কৰিব নোৱাৰি। আপোনাৰ ৰাং কুকুৰ অলপমান আছে মানে পেইড ছাৰ্ভেণ্ট, মানে ধৰি লৈছোঁ আপোনাৰ এইটো ভেৰনীয়া কিছুমান ৰাইটাৰ, তথাকথিত ৰাইটাৰ, এইটো আপুনিও লিখিছিলে এখন ফেচবুকখন যদি ইউনিভাৰ্চিটি হয় তাত গোটেই নকল মাৰি পাছ কৰা গোটেই ষ্টুডেণ্টবিলাক আছে, জাহা তাহা বানান চানান ভুল কৰি এগালমান লিখিব, আংকি বাংকি লিখিব। আৰু ৰাজীৱ ভটিয়া যেতিয়া ঢুকাইছিলে কেৱল বিকাশ অসমে বিৰোধিতা কৰা নাছিলে, বিকাশ অসমৰ লগত অসমৰ কোটি কোটি মানুহে বিৰোধিতা কৰিছিলে। কিন্তু এতিয়া অকল বিকাশ অসম টাৰ্গেটেড, কিয় যে ৰবি শৰ্মা আৰু বিকাশ অসমে এই হত্যাটোক, এই জাষ্টিছ ফৰ জুবিন গাৰ্গ বিষয়টো একদম হাতত ধৰি তুলি লৈ গৈছে, ভয় খাইছে। গতিকে কথা নিৰন্তৰে এই প্ৰতিবাদ চলিব। এই চৰকাৰ থাকিলেও চলিব, 26 এই চৰকাৰ সলনি হৈ যদি বেলেগ চৰকাৰ থাকে তেতিয়াও থাকিব, তেতিয়াও জেললৈ যাম, কিন্তু প্ৰতিবাদ হাতত মুঠিত ধৰিহে যাম। সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীয়েও কৈছিলে প্ৰেছ মিট এখনত, যে বিকাশ অসমৰ কথা আৰু ৰবি শৰ্মাৰ কথা, যে এই দুজন ব্যক্তিয়ে জুবিন গাৰ্গ জীয়াই থাকোঁতে কি কথা কৈছিল সেইটো ৰাইজে জানে বুলি কৈছিলে। মই জুবিন গাৰ্গ সমালোচনা কৰিছোঁ, দাদাক মই এই তেল ডিপুটোত লগ পাইছোঁ, দক্ষিণ গাঁও তেল ডিপুটোত। দাদাক ভৰিটোত চুই কৰি আছে, মোৰ লগত তেতিয়া মোৰ গাৰ্লফ্ৰেণ্ড মানসী আছিলে, মানসী দহোটীয়া, তাই ফটো মাৰিছে। মই কৈছোঁ দাদা আপুনি বেয়া চেয়া নাপাব, এনেকৈ আপোনাৰ কথা লিখিছিলোঁ। সেই মই জানো দে, সেইবিলাক ধৰি থকা নাই কৈছে। দাদাই ধৰি থকা নাই, সিহঁতি কোন দাদা অভিভাৱক নেকি? জাষ্টিছ বিচৰাটো সেইটো মোৰ কাম্য, সেইটো মোৰ অধিকাৰ, ৰাইট আছে। মোৰ দেউতাক মই বেয়া পাব পাৰোঁ মদ খোৱাৰ কাৰণে, দেউতাক মই গালি পাৰিব পাৰোঁ মদ খোৱাৰ কাৰণে, দেউতাক মোৰ আকৌ দদাই হত্যা কৰিব, মোৰ দেউতাক আকৌ কোনোবা তেওঁ বন্ধুৱে হত্যা কৰিব, তাকটোতো মই কেতিয়াও কোনো কাৰণত মই মানি ল'ব নোৱাৰোঁ। গতিকে দেউতাৰ লগত মোৰ ক'ৰবাত মতবিৰোধো থাকিব পাৰে, দেউতা মদ খাই মই মদ নাখাওঁ, মোৰ আদৰ্শৰ লগত নিমিলে। জুবিন দাক মই মদ খোৱাটো বেয়া পাইছিলোঁ, জুবিন দাৰ লগত থকা হুঁৱে বয়াই থকা মানুহখিনিয়ে মদ খাই শ্ল' পয়জন দি মানুহটোক মাৰি পেলালে। তাত মই মাত পাতিব লাগিছিলে, মোতকৈ আগত তেওঁলোকৰ হুঁৱে বয়াই থকা গোটেইখিনি মানুহে মাত পাতিব লাগিছিলে, হয় নে নহয়? গতিকে তাত মোক তেওঁলোকে পলিটিক্স ক'লে নহ'ব, তেনেকুৱা পলিটিক্স ভাৰমে যাওঁ, ইয়াত কোনো মতলবেই নাই। ধন্যবাদ জনাইছোঁ, আটাইকেইজনকে ধন্যবাদ জনাইছোঁ। ককাই ধন্যবাদ জনাইছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। য়েছ, আমি সকলোৱে যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমি মাত মাতি যাম। এয়া লাগিলে জেল খাবলগীয়া হৈ যায়, সেয়া যদি এনকাউণ্টাৰো কৰে মতলব নাই। খালি এটা কথা আমি সকলোৱে গোটেই অসমৰ ৰাইজক এটাই অনুৰোধ জনাইছোঁ, যেতিয়ালৈকে আমি জাষ্টিছ নাপাওঁ তেতিয়ালৈকে কিন্তু মাত মাতি যাম। আৰু এইখিনিকে কৈ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।